এতিয়া তাইৰ মুখৰ ভিতৰত মোৰ কণী। এনেদৰে অলপ সময় মই তাইৰ ওপৰত পৰি থাকিলো। সুবাসনাই দুই হাতেৰে মোৰ উকা বুকুখন মোহাৰি থাকিল। সাজি তাইক উপভোগ কৰি মনত বহুত ভাল পাইছো, কাৰণ এয়া মোৰ বাবে জীৱনৰ এক লক্ষ্য নিচিনাই আছিল। এই বৰষুণৰ বতৰত আমি ইটোৱে সিটোৰ গৰম উপভোগ কৰিলো। অলপ সময়ৰ পিছত মই উঠি বহিলো। তাইক সুধিলো, দেহা, বেয়া পালা নেকি? তাই মিচিকে হাঁহি এটা মাৰিলে। মই গম পালো তাইৰ মত সম্পূৰ্ণ আছে বুলি। সেয়েহে পিছৰ কামবোৰ কৰিবলৈ মই মনতে বহুত সাহস পালো। আমি দুয়োটাকৈ বাথৰুমত সোমালো। তাত দুয়োটাই ভালদৰে চাফা হৈ ললো। বাথৰুমৰ ভিতৰতে মই পুনৰ তাইক সাৱটি ধৰি গলে মুখে চুমা দিব ধৰিলো। পুনৰ তাইৰ ওঠ জিভা চুহিব ধৰিলো। তাই মোৰ চুলিকেইডালত হাত ফুৰাই সম্পূৰ্ণ সমৰ্থন দিব ধৰিলে। এইদৰে আমি অলপ সময় নিবিড়ভাৱে চুমা খোৱাত মাতাল হৈ থাকিলো। কিছু সময় অন্তত মই তাইক ন কইনাৰ দৰে কোলাত মৰমেৰে তুলি আনি বেডৰুমৰ বিচনাখনত শুৱাই দিলো, আৰু ময়ো লাহেকৈ তাইৰ ওচৰতে দীঘল দি পৰিলো। বিকাশ দা, তুমি মোক সঁচাকৈ চিৰদিনৰ বাবে ভাল পাবানে? তাই যেন কিবা সন্দেহৰ ভাৱ এটালৈ মোক সুধিলে। তাইৰ মনত যে মোৰ প্ৰতি বিশ্বাসৰ অভাৱ হৈছে সেয়া মই ভালদৰে বুজি উঠিলো। দুখ তাইৰ গাত নাই, কাৰণ থিয়েটাৰ চাবলৈ একেলগে যোৱাৰ দিনা মই কামুক ভাৱেৰে তাইক জোৰেৰে সাৱটি কিছ কৰিব নালাগিছিল, আৰু আজি তাইৰ ওপৰত বাঘ জঁপিয়াই পৰাৰ দৰে মই তাইক ইমান উপভোগ কৰিব নালাগিছিল, কাৰণ মই তাইক প্ৰেমৰ প্ৰস্তাৱ দিছিলো। সঁচা প্ৰেমত হয়তো বন্য কামনা চৰিতাৰ্থ কৰা উচিত নহয় চাগৈ, মই ভালদৰে নাজানো। হয়তো ছোৱালীবোৰ যিহেতু বেছি আৱেগিক, সেয়েহে এনেবোৰ ঘটনাই সিহঁতৰ মনত চাগৈ নিগেটিভ ক্ৰিয়া কৰে। মই এইবোৰ ভাবি ভাবি নিজৰ ওপৰত দুখ বুলি মনতে স্বীকাৰ কৰি ললো। সুবাসনাক মৰমেৰে দুবাহৰ মাজত সোমাই মই কব ধৰিলো, দেহা, তোমাক মই চিৰদিনৰ বাবে পাব বিচাৰো। তুমি একো চিন্তা নকৰিবা। মোৰ কথা শুনি তাই নিজৰ মূৰটো মোৰ বুকুত গুজি দিলে। মই এতিয়াহে অলপ শান্তি অনুভৱ কৰিলো। এইদৰে অলপ সময় আমি প্ৰেমৰ মধুৰ আলাপ কৰিলো। সুবাসনাৰ লগত কথা পাতি থাকোতেও মোৰ যৌৱনা মনটোৱে পুনৰ তাইৰ দেহ উপভোগ কৰিব বিচাৰি আছিল। মোৰ মনটো বাৰে বাৰে তাইৰ গিৰাখনলৈ গৈছিল। ইতিমধ্যে মোৰ লিংগটো অলপ ঠিং খাইছিলেই, কিন্তু এইবাৰ মই আগবাঢ়িবলৈ সাহস গোটাব নোৱাৰিলো। মনতে কি কৰিম কি নকৰিম এনেকুৱা ভাব আহিল। এনেতে বাহিৰত বৰষুণো এৰিছিল। দেখা, বৰষুণ এৰিল, সন্ধিয়াও হল। মই আজি যাওঁ, আমি সোনকালে এদিন ডেটিঙত যাম। এই বুলি কৈ মই তাইৰ পৰা যাবলৈ অনুমতি বিচাৰিলো, কিন্তু তাই একো নকলে। বৰঞ্চ তাই আগতকৈ মোক বেছি জোৰেৰে সাৱটি ধৰিলে, আৰু তাইৰ উঠকেইটা মোৰ উঠকেইটাৰ ওচৰলৈ লৈ আনিলে। তাইৰ নাক মুখৰ গৰম হাৱা মোৰ মুখত পৰিব ধৰিলে। মই তাইৰ সংকেত বুজি পাই গলো। এইবাৰ আৰু ৰখি থাকিব নোৱাৰি মই তাইৰ উঠকেইটা পুনৰ কামুৰি ধৰিলো। তাইক বগৰাই মই মূৰ তলত ললো। মই পুনৰ তাইৰ গাল মুখ ডিঙি চেলেকিব ধৰিলো। তাইও পুৰা সমৰ্থন দিলে। এইবাৰ মই পলম নকৰি ওলোটাকৈ শুই ললো। এতিয়া মোৰ মুখ তাইৰ কিডাৰ ওচৰত আৰু মোৰ কণী তাইৰ মুখৰ সন্মুখত। মই তাইৰ কিডাৰ গোলাপী পাহিকেইটা জিভাৰে চেলেকিব ধৰিলো। তাই উত্তেজনাত মুখেৰে কামুক আৱাজ দিব ধৰিলে। তাইৰ কিডাৰখন ভালকৈ চেলেকিব ধৰাত তাইও প্ৰতিদান হিচাপে জিভাৰে মোৰ বাৰীডালৰ টোপাটো চেলেকিব ধৰিলে। মই বহুত পাগল হৈ গলো। এতিয়া মই তাইৰ বচত মোৰ জিভা ওলোৱা সোমোৱা কৰিছো, আৰু তাই মোৰ কণীডাল নিজৰ মুখত লৈ ওলোৱা সোমোৱা কৰি মুখ মৈথুন কৰিছে। আমি দুয়োতে এতিয়া কাম সাগৰত মুক্তভাৱে বিচৰণ কৰি দেশৰ ভোক দূৰ কৰিছো। এইদৰে কৰি থাকোতে তাই কেইবাবাৰো জুনিৰ ৰস মোৰ মুখতে এৰিলে। ইতিমধ্যে মোৰ বাৰীডালৰ পুৰা টিং খাই 8 ইঞ্চি আকাৰ ধৰিলে। এইবাৰ মই তাইক কিডাত চোদাৰ ধান্দা ললো। মই এইবাৰ উঠি তাইৰ বুচৰ ওচৰত পজিশ্যন ললো। মই তাইৰ ভৰি দুটা মোৰ কান্ধত তুলি ললো। তাইৰ বগা জনীখন এতিয়া মোৰ বাৰীডালৰ সন্মুখত মুকলি হৈ আছে। মই থুই অলপ মোৰ বাৰীত লগাই দিলো। তাইৰ বুজস্থিতি পিছল হৈ আছিল, সেয়ে ভাবিলো মোৰ কণীডাল সোমাই দিবলৈ বেছি কষ্ট নহব। তাকে ভাবি মই বাৰীৰ টোপটো তাইৰ কিডাত ভৰাই অলপ হেঁচি দিলো। তাই চিঞৰি উঠিল। মই গম পালো তাইৰ কষ্ট হৈছে। এইবাৰ কণীডাল উলিয়াই প্ৰথমে 2টা আঙুলি জনীত ভৰাই দিলো। তাই আহ কৈ উঠিল। এইদৰে ওলোৱা সোমোৱা কৰিলো। এইবাৰ 3টা আঙুলি সোমোৱাই তাইৰ কিডাত চুদিব ধৰিলো। তাই গৰম হৈ আৰু চোদা বুলি মোক কবলৈ ধৰিলে। এইদৰে তাই 2বাৰমান পানী এৰি দিলে। এইবাৰ মই ভাবিলো যিহেতু তাইৰ বুজ আঙুলি মৰাৰ কাৰণে অলপ ঢিলা হৈ আছে, গতিকে চোদন দিলে তাই সম্ভৱ কষ্ট নাপাব। সেইবাবে মোৰ বাৰীৰ আগটো তাইৰ বুজত ভৰাই হেঁচি দিলো। তাই আকৌ চিঞৰি উঠিল।
এইবাৰ মই তাইৰ কঁকালৰ তলত গাৰু এটা ভৰাই অলপ ওখ কৰি দিলো আৰু মই তাইৰ গাৰ ওপৰত উঠি ললো। মই পুনৰ তাইৰ বচত মোৰ বাৰীৰ আগটো ভৰাই দিলো। তাই পুনৰ বিষত চিঞৰিব লওঁতেই মই তাইৰ মুখখন মোৰ মুখেৰে কামুৰি ধৰিলো। এটা প্ৰচণ্ড জোৰ মাৰি মই জোৰেৰে মোৰ বাৰীডাল তাইৰ চুলিৰ ভিতৰত ভৰাই পিট কৰি দিলো। মুখখন মই জোৰেৰে বন্ধ কৰি থোৱাৰ বাবে তাই চিঞৰিব পৰা নাছিল, কিন্তু তাইৰ 2 চকুৱেদি পানী ওলাই আহিছিল। মই গম পালো তাই যথেষ্ট কষ্ট হৈছে। মোৰ বেয়াও লাগিল, কিন্তু আজি তাইক সম্পূৰ্ণ চুদন দিম বুলি মনতে ধৰি ললো। এইদৰে অলপ সময় মই তাইৰ ওপৰতে পৰি থাকিলো। অলপ সময় পিছত মই তাইক চুদিব আৰম্ভ কৰিলো। লাহে লাহে মোৰ বাৰীডাল তাইৰ গিৰাত উৰ্বৰসম কৰিব ধৰিলে। এইবাৰ অনুভৱ কৰিলো তাইৰ বিষ অলপ কমিছে আৰু তাইও মোক জোৰেৰে সাৱটি ধৰিল। অলপ সময় লাহে লাহে চলাৰ পিছত মই মোৰ গতি বঢ়ালো। তাই এবাৰ টিকা দাঙি দাঙি মোক সমৰ্থন আগবঢ়ালে। তাই মুখেৰে আহ উহ শব্দ কৰিব ধৰিলে। এইবোৰ শুনি ময়ো পাগল হৈ গলো। এইবাৰ মই আৰু বেছিকৈ চুদন দিব ধৰিলো। মই যেন আজি তাইক ফালি পেলাম। বিচনাখনে কেৰেক কেৰেক শব্দ দিব ধৰিলে। কণী আৰু বছৰ যুদ্ধত পচক পচক খলক খলক শব্দ সুবাসনাৰ জুনিখনৰ পৰা ওলাবলৈ ধৰিলে। সুবাসনাই মুখেৰে আই লাভ ইউ বিকাশ দা আৰু জোৰে চুদক মই কেৱল আপুনি যি কৰে কৰক বুলি উত্তেজনাত কবলৈ ধৰিলে। ময়ো স্পীড বঢ়াই তাইৰ বগাল কোমল গিৰাখন মোৰ 8 ইঞ্চি দীঘল আৰু 3 ইঞ্চি বহল কণীডালে পুৰা চুদি চুদি কামনাত উত্তেজিত হৈ কব ধৰিলো, লাভ ইউ টু মাই এঞ্জেল, মই তোমাক সদায় ঠকিম। আজি চুদি চুদি তোমাৰ কিতাপ ফালি পেলাম। ইয়াৰ ঘোঁৰা চুদন আৰু ল'ব লাগিব তই। তোৰ পাছত কেৱল মোৰ কণীডাল সোমাব লাগিব। এইদৰে কৈ কৈ অৱশেষত মই তাইৰ গিৰাৰ ভিতৰত গৰম গৰম কামৰস পেলাই দিলো।